আজি পোহৰৰ উৎসৱ দীপাৱলী কালী পূজা জুবিন দাবিহীন কালী পূজা বা দীপাৱলীত যথেষ্ট ম্লান পৰা পৰিলক্ষিত হৈছে ৰাজ্যত সেই পূৰ্বৰ দৰে দীপাৱলীৰ আনন্দ উৎসাহ নাই জুবিনবিহীন অসমত নাই দীপাৱলীৰ উৎসাহ বজাৰতো নাই পূৰ্বৰ দৰে ফটকা লগতে ৰঙীন লাইট বজাৰত উপলব্ধ কলগছ মাটিৰ চাকি পূজাৰ সম্ভাৰসমূহ এগছি বন্তিৰে দীপাৱলী আদৰাৰ প্ৰস্তুতি চলাইছে ৰাইজে আজি দীপাৱলী কালী পূজা কিন্তু পূৰ্বৰ দৰে সেই আনন্দ উৎসাহ নাই কাৰণ আমাৰ মৰমৰ জুবিন গাৰ্গ নাই জুবিন দা নাই এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে সংযুক্ত হ'ব বিচাৰিছো আমাৰ সতীৰ্থ জিতুমণিৰ সৈতে জিতুমণি আপোনাৰ ওচৰলৈ আহিছো আপুনি যেটো গণেশগুৰিত উপস্থিত আছে জুবিন দাবিহীন প্ৰথমটো দীপাৱলী কালী পূজা গতিকে আগৰ দৰে সেই পূৰ্বৰ দৰে সেই উৎসাহটো নাই গতিকে এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছো বজাৰত গ্ৰাহকৰ ভিৰ কেনে ধৰণৰ বা সামগ্ৰীসমূহৰ দাম কেনে ধৰণৰ হয় নিশ্চিতভাৱে আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰসমূহত উপলব্ধ হৈছে পূজাত সামগ্ৰী ব্যৱহৃত সামগ্ৰীসমূহ একেদৰে সমান্তৰালভাৱে গণেশগুৰিৰ বজাৰত উপলব্ধ হৈছে কলগছসমূহ যিহেতু দীপাৱলীৰ এনে দীপাৱলীত ব্যৱহাৰ কৰা সেই কলগছসমূহ আৰু কলগছসমূহ তেওঁলোকে বিভিন্ন গাঁৱৰ পৰা এই কলগছসমূহ তেওঁ লৈ আহিছে আৰু গুৱাহাটী মহানগৰীৰ গণেশগুৰিত তেওঁলোকে উপলব্ধ কৰিছে বিভিন্ন ঠাইৰ পৰা বিভিন্নগৰাকী লোক ইতিমধ্যে আহিছে আৰু সেই লোকে ইতিমধ্যে এই কলগছসমূহ তেওঁলোকে ক্ৰয় কৰা দেখা পোৱা গৈছে আমি কলগছসমূহ কিমান টকাৰ পৰা কিমান টকাৰ ভিতৰত তেওঁলোকে বিক্ৰী কৰিছে এই কথা আমি জানিবলৈ চেষ্টা কৰিম দাদা কলপুলিসমূহ ক'ৰ পৰা আনিছে আপোনালোকে আমি বাহিৰতে চালি পোৱা কিমান টকাৰ পৰা কিমান টকালৈ উপলব্ধি আছে আমি বেচিছোঁ 150-200 টকা যোৰা বেচিছোঁ আৰু সৰু সৰু কলপুলিবিলাক এটাত 50 টকা এটাত 50 টকা পূৰ্বতকৈ গ্ৰাহকৰ কেনেদৰে ভিৰ পাইছে আপোনালোকে এই নাই মানুহৰে সেনেকৈ পূজাৰ হেৰি নাই সেইকাৰণে কলপুলিও কমকৈ আনিছোঁ হয় আগতকৈ ইয়াতকৈ অধিক আনিছিলে হয় দামবোৰ কেনেকুৱা আছে আগতকৈ বৃদ্ধি হৈছে নেকি নাই নাই দাম বৃদ্ধি হোৱা নাই বজাৰ সিমান ভালো নহয় এইখন তাৰমানে মানুহ এইটো কাৰণতে নাই নাই সেইকাৰণে কলপুলি উন্নতটো এইটো দাম লাগি যায় এইখিনি দেখিছেনে নাই আমি সেই অলপ অলপ লৈ গুচিছোঁ নিশ্চিতভাৱে যিহেতু জুবিন দাবিহীন এইবাৰ দীপাৱলী আৰু এই দীপাৱলীৰ কাৰণে হয়তো পূৰ্বৰ তুলনাত যিবোৰ গ্ৰাহক আহে সেই গ্ৰাহকসকলে এইবাৰ কলপুলি হওক বা পূজাত ব্যৱহৃত আন আন সামগ্ৰীসমূহ তেওঁলোকে ক্ৰয় কৰিব অহা নাই কিন্তু তেওঁলোকে যিহেতু প্ৰত্যেক বছৰে এই স্থানত গাঁৱৰ বিভিন্ন ঠাইৰ পৰা এই কলপুলিসমূহ লৈ আহে এইবাৰ তেওঁলোকে লৈ আহিছে আৰু আনকৈ এটা ক'ব লাগিব যে জুবিন দাবিহীন আন বছৰৰ দৰে এইবাৰ কিন্তু এই দীপাৱলীৰ যি উৎসাহ এই উৎসাহ একেবাৰে স্নান পৰি গৈছে কিয়নো ফটকাই হওক বা আন আন যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীসমূহ বজাৰত উপলব্ধ হৈছে যদিও গ্ৰাহকসকলে উপলব্ধ তেওঁলোকে ক্ৰয় কৰিব অহা নাই আমি পুনৰ দেখিছোঁ এনেদৰে চাকিসমূহ বজাৰৰ পদপথত তেওঁলোকে বিক্ৰী কৰিব আহিছে আমি দাদাগৰাকী দাদা পূৰ্বৰ তুলনাত চাকিসমূহ এইবাৰ কেনেদৰে বিক্ৰী হৈছে আপোনালোকৰ এইবাৰ ইমান ভাল নহয় গ্ৰাহক আহিছেনে নাই আহি আছে এনে মাজে মাজে আহি আছে দামসমূহ কেনেকুৱা দামবোৰ 20 টকা ডৰ্জন 30 টকা আৰু 40 টকা ডৰ্জন চাকি নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকীয়ে ব্যৱসায়ী ইতিমধ্যে চাকি হওক বা তেওঁলোকে কলপুলি হওক বা পূজাত যিবোৰ সামগ্ৰী আছে প্ৰতিটো সামগ্ৰী ইতিমধ্যে তেওঁলোকে বজাৰত উপলব্ধি কৰা দেখা গৈছে দাদা আপুনি কিনিব আহিছে কি কিনিলে এইটো প্ৰসাদ কিনিলোঁ আৰু এই কলপুলি কিনিলোঁ দুটামান কিন্তু পূৰ্বৰ তুলনাত এইবাৰ দীপাৱলীৰ যি উৎসাহ এই উৎসাহটো একেবাৰে নাইকিয়া হৈছে উৎসাহটো নাই এইবাৰ জুবিন দা নাই সেইকাৰণে নাই এইটো উৎসাহটো কলপুলি ক্ৰয় কৰিলে কলপুলি দুটামান ল'লোঁ আৰু য'ত 10টা লাগে তাতে 2টা কৰিলোঁ আৰু এটা বিট মানে কৰিলোঁ আৰু পূৰ্বতকৈ দাম বৃদ্ধি হৈছে নেকি দামটো হৈছে অলপ দামটো নিশ্চিতভাৱে এনেদৰে তেওঁলোকে আহিছে আৰু তেওঁলোকে গণেশগুৰি বজাৰৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ ক্ৰয় কৰিছে আৰু এয়া আমি দেখুৱাইছোঁ তেওঁলোকে পূজাত ব্যৱহৃত প্ৰতিটো নাৰিকল হওক বা এই যি কলগছত চাকি দিয়াৰ কাৰণে ব্যৱহাৰ কৰা এই হেৰিসমূহ হওক বা এনেদৰে বিভিন্ন বেলপাত হওক আৰু আমৰ পাত হওক এনেদৰে বিভিন্ন সামগ্ৰী ইতিমধ্যে গণেশগুৰিৰ যি বজাৰ আছে এই বজাৰ উপলব্ধি কৰা হৈছে আমি পুনৰ দেখুৱাইছোঁ এনেদৰে গুৱাহাটী মহানগৰীৰ যি গণেশগুৰিৰ এই যি বজাৰ আছে এই বজাৰত ভিৰ কৰা দেখা পোৱা গৈছে গ্ৰাহকসকল কিন্তু পূৰ্বৰ তুলনাত যিহেতু ইতিমধ্যে গ্ৰাহকসকলৰ ভিৰ একেবাৰে নাইকিয়া হৈ গৈছে আন আমি সামগ্ৰীসমূহ দেখুৱাবলৈ চেষ্টা কৰিম অসম লাইভৰ দৰ্শকসকলক যিহেতু জুবিন দাবিহীন এইবাৰ যি দীপাৱলী এই দীপাৱলী উৎসৱ একেবাৰে নাইকিয়া হৈ গৈছে প্ৰত্যেকগৰাকী ব্যৱসায়ী ইতিমধ্যে তেওঁলোকে সামগ্ৰীসমূহ আনিছে কিন্তু গ্ৰাহকৰ ভিৰসমূহ আমি দেখা পোৱা নাই এনেদৰে তেওঁলোকে যিবোৰ আমৰ ঠানি হওক বা বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ দেখা পোৱা হৈছে ভাইটি পূৰ্বৰ তুলনাত গ্ৰাহকসকলৰ ভিৰ কেনেকুৱা পাইছা আগৰ দৰে আছে আগতকৈ কম এইবাৰ দামবোৰ বৃদ্ধি হৈছে নেকি দামবোৰ অলপ বৃদ্ধি হৈছে আগতকৈ বস্তুবিলাকৰ দাম বাঢ়িছে হয় নিশ্চিতভাৱে এনেদৰে পূৰ্বৰ তুলনাত কিছু বৃদ্ধি হৈছে যদি এনেদৰে যিবোৰ ৰংগুলি এই ৰংগুলি ধন্যবাদ জনাইছোঁ জিতুমণি এই মুহূৰ্তত সবিশেষ কথাখিনি জনোৱাৰ বাবে আপোনাৰ সৈতে আমি কিছু মুহূৰ্তৰ পাছতে সংযুক্ত হ'ম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ